সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 12 মে। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলে। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰক। আপোনালোকৰ বাবে আপোনালোকে যদি এইটো আপোনালোকৰ বস্তুটো পছন্দ হৈছে তেনেহ'লে আপোনালোকে তাত গৈ কিনি ল'ব পাৰে। তো আপোনালোকে এই বস্তুটো ক্লিক কৰি চাব, ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাব, নহ'লে আপোনালোকে ভিডিঅ'টো কাষতে সেইটো চাব। আপোনালোকে প্ৰডাক্ট বুলি এটা অপশ্যন ওলাই আছে, তাত আপোনালোকে ক্লিক কৰিলে পাব। তো শেষলৈকে চাই আপোনালোকৰ মন্তব্য জনাব। বাৰু যি কি নহওক, প্ৰথমটো খবৰ হৈছে আজি শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে। তো হয়, এতিয়া আজি শপত গ্ৰহণ কৰিব, শপত ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ৰূপে। আজি লাখ লাখ ৰাইজৰ উপস্থিতিত, তো লাখ লাখ ৰাইজৰ উপস্থিতিত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব। নেক্সটটো খবৰ হৈছে অসমত উপস্থিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। তো হয়, এতিয়া যিহেতু আজি শপত গ্ৰহণ অনুষ্ঠান আছে, শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আহি উপস্থিত হৈছেহি। আমি যদি চাওঁ তেনেহ'লে অসমত উপস্থিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। তো নেক্সটটো খবৰলৈ আমি আগবাঢ়িছোঁ। হিমন্ত বিশ্ব শৰ্মা এদিন প্ৰধানমন্ত্ৰী হ'ব বুলি আশাবাদী মাতৃ। এজন সাংবাদিকে মাতৃক তেনেদৰে সাক্ষাৎ কৰিছিলে। সাক্ষাৎকাৰ লওঁতে এনেদৰে মন্তব্য কৰিছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাত কিবা আপত্তি বা হোৱা সম্ভাৱনা আছে বা কেনেকুৱা ধৰণৰ। এই এতিয়া যিহেতু আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'বলৈ গৈ আছে, তো এই প্ৰসংগত যেতিয়া নেকি উল্লেখ হৈছিলে তেতিয়াই মাতৃগৰাকীয়ে কৈছিলে, হয় অসমখনৰ হৈ, অসমৰ ৰাইজৰ হৈ সকলোখিনি কাম সম্পূৰ্ণৰূপে কৰাৰ পাছত যদি তেওঁ আগবাঢ়িব বিচাৰে তেনেহ'লে নিশ্চয় সফল হ'ব, আশীৰ্বাদ আছে, এনেদৰে জনাইছিলে আই মাতৃগৰাকীয়ে। নেক্সটটো খবৰ হৈছে তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আজি। এতিয়া হয়, যি এইবাৰ ২৬ৰ নিৰ্বাচনত যি ফলাফল লাভ কৰিলে বিজেপিয়ে, NDA, তো এই ৰাইজে যেনেদৰে আঁকোৱালি ল'লে, ইয়াৰ প্ৰকৃত মূলে কাৰণ হৈছে তেওঁলোকে প্ৰত্যেকৰ ঘৰে ঘৰে জনতাৰ ওচৰলৈ যাবলৈ সক্ষম হৈছে। তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি যোৱা 5 বছৰত তেওঁলোকে পূৰণ কৰিছে আৰু বহুতো বাকী আছে। আৰু এই যিসমূহ বাকী আছেগৈ প্ৰতিশ্ৰুতি যিসমূহ দি থৈছে, এইখিনি ক্ষেত্ৰত তেওঁলোকে জনাইছে যে হয়, আমি এই আগন্তুক এই 5 বছৰ আমি চৰকাৰ গঠন কৰাৰ পাছতে আমি কি কৰিম, সেইসমূহ প্ৰতিশ্ৰুতি পূৰ কৰিবলৈ আমি চেষ্টা কৰিম, এনেদৰে তেওঁলোকে মন্তব্য কৰিছে। তো হয়, আজি তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান হ'বলৈ গৈ আছে। নেক্সটটো খবৰ হৈছে বিজেপিয়ে কয় কিবা আৰু কৰে কিবা। গৌৰৱ গগৈ ডাঙৰীয়াই বিজেপিক কটাক্ষ কৰি কোৱা দেখা গৈছে যে বিজেপিয়ে যিবিলাক কথা কয়, বিজেপিয়ে জনসাধাৰণক যিবিলাক কৰিবলৈ কয়, কিন্তু তেওঁলোকে সেইবিলাক নকৰে। তেওঁলোকে কি কৰে, বিজেপিয়ে কয় কিবা এটা আৰু কৰে কিবা এটা। গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰা দেখা গৈছে। পোনপ্ৰথমে তেওঁলোকে যিসমূহ ক'বলৈ কৰিবলৈ কয় সেইখিনি তেওঁলোকে নিজে কৰি দেখাওক, আদৰ্শৰূপে সেইখিনি দেখাওক, তাৰপিছত জনসাধাৰণৰ সেইখিনি কথা ক'ব লাগে। কিন্তু আজিলৈকে আমি দেখা নাপালোঁ যে তেওঁলোকে যিটো কথা কৈছে যে তেওঁলোকে সেইটো কৰিছে। তো এনেদৰে কটাক্ষ কৰা দেখা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে বিজেপিয়ে কয় কিবা আৰু কৰে কিবা। নেক্সটটো খবৰ যদি আমি চাওঁ, বাস্তৱত অখিল গগৈয়ে কাৰ পক্ষত আছে সন্দেহ আছে। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, নিৰ্বাচনৰ ফলাফলৰ পাছতে যিহেতু কংগ্ৰেছক গৌৰৱ গগৈ ডাঙৰীয়াক লক্ষ্য কৰি লৈছিলে, নিৰ্বাচন কেনেদৰে প্ৰচাৰ চলাব লাগে, নিৰ্বাচনত জয়ী হ'বলৈ হ'লে কেনেদৰে তেওঁলোকে ৰাইজৰ মাজলৈ যাব লাগিব, বা কিয় গৌৰৱ গগৈ হাৰিলে, গৌৰৱ গগৈ কেনেদৰে তেওঁলোকে সেইখিনি আচৰণ কৰিছিলে। তো এই বিভিন্ন ক্ষেত্ৰত যিহেতু অখিল গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াই আছে, তেওঁলোকৰ মাজত এতিয়া কটাক্ষবিলাক চলি আছে এজনে আনজনৰ ওপৰত। তো এতিয়া এই ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে বাস্তৱত অখিল গগৈ ডাঙৰীয়া কাৰ পক্ষত আছে সন্দেহ আছে। আমাৰ লগতে আছেনে, বিজেপিৰ লগতে আছেনে, এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি সন্দেহ কৰি কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে বাস্তৱত অখিল গগৈ কাৰ পক্ষত আছে সেইটো ক্ষেত্ৰত আমাৰ সন্দেহ আছে। নেক্সটটো সেইটোৱে আমি যদি চাওঁ তেনেহ'লে অখিল গগৈয়ে কথা কৈ ভাল পায় আৰু তেওঁ যি কয় কওক। গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন সোধা গৈছিলে যে অখিল গগৈ ডাঙৰীয়াই আপোনাৰ বিৰুদ্ধে আজি এইটো কৈছে, কাইলৈ এইটো কৈছে, যোৱাকালি এইটো ক'লে, তো এইখিনি ক্ষেত্ৰত আপুনি কি ক'ব। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে অখিল গগৈয়ে কথা কৈ ভাল পায়, তেওঁ কথা বহুত বেছিকৈ কয় আৰু সেইবাবে যি কয় তেওঁ কওক।
মোৰ তাত আপত্তি নাই, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য এনেদৰে কৰিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, আমাৰ যিটো ২৬ৰ নিৰ্বাচনত ফলাফল হ'ল, সেই ফলাফলৰ আমি সেইটো স্বীকাৰ কৰি লৈছোঁ, ৰাইজে আমাক বিচৰা নাই। তো এই যি আমাৰ প্ৰচেষ্টা, আমি যিদৰে কাম কৰিব লাগিব, সেই সকলোখিনি কাম আমি কৰিম, চেষ্টা কৰি যাম, আৰু আমি এইবাৰ ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম। আমি যি যোৱা সময়ত আমি কৰিছিলোঁ ৰাইজৰ হৈ কাম, আৰু বহুত বেছি দুগুণেৰে ৰাইজৰ হৈ কাম কৰিবলৈ আমি চেষ্টা কৰিম, আৰু ৰাইজৰ মাজত আমি থাকিবলৈ চেষ্টা কৰিম, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অসমত উপস্থিত বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। তেতিয়া হয়, আজি যিহেতু শপত গ্ৰহণ অনুষ্ঠান আছে, শপত গ্ৰহণ অনুষ্ঠানত বহুতো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, উপমুখ্যমন্ত্ৰী উপস্থিত থাকিব, বহুতো জনসাধাৰণ ১ লাখতকৈ অধিক লোক তাত উপস্থিত থাকিব, আৰু যিসকল অতিথি সেইসকল প্ৰায় উপস্থিত হৈছেহি, আৰু এতিয়া দেখা গৈছে অসমত উপস্থিত বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। নেক্সট খবৰ হৈছে আমি অসমৰ ৰাইজৰ হৈ কাম কৰি যাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি অসমৰ ৰাইজৰ হৈ কাম কৰি যাম, ৰাইজৰ হৈ কাম কৰাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ, আৰু আমি যিসমূহ প্ৰতিশ্ৰুতি দিছোঁ সেইসমূহ এটা এটাকৈ আমি এই 5 বছৰত কৰি শেষ কৰিব লাগিব, 5 বছৰত শেষ কৰিম, আৰু ৰাইজক দিয়া প্ৰতিশ্ৰুতি আমি কেতিয়াও এই অথলে যাবলৈ নিদিওঁ, আৰু ৰাইজে যি আমাক মৰম দিছে এই মৰম কেতিয়াও আমি পাহৰি নাযাওঁ। নেক্সট খবৰ যদি আমি চাওঁ, অসমত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'। তো হয়, এতিয়া যিহেতু আজি শপত গ্ৰহণ অনুষ্ঠান আছে, শপত গ্ৰহণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁ আহি উপস্থিত হৈছেহি, অসমত উপস্থিত হ'লহি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'। নেক্সট খবৰ হৈছে গৌৰৱৰ মুখত ভাষা শুনি কোনো অসমীয়াই ভোট দিব। অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কোৱা দেখা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যি অসমীয়া ব্যাকৰণ বা অসমীয়া যি ভাষা শুনি কোন অসমীয়াই ভোট দিব, অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে, আৰু গৌৰৱ গগৈ ভাষা শুনিলে মোৰ মাথা বেয়া হৈ যায়, অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যদি অসমত নিৰ্বাচন খেলিবলৈ হয়, অসমীয়াটো আমি শিকিবই লাগিব, অসমীয়াত ভালকৈ ক'বই পাৰিব লাগিব, অসমীয়া বাহিৰে জানো আমাৰ বিকল্প আছে কিবা? তো অসমীয়াখিনি আমি জানিবই লাগিব, অসমীয়াক আমি ক'ব পাৰিব লাগিব, আৰু গৌৰৱ গগৈ ডাঙৰীয়াই গৌৰৱে যিটো ভাষা কয়, অসমীয়া ভাষা শুনিলে কিবা মাথা নষ্ট হৈ যায় বুলি, মুখ ঘূৰাই যায় বুলি এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। আৰু উচ্চাৰণবিলাকে ভালকৈ তেনেদৰে নকয়, তো নিৰ্বাচন জিকিবলৈ হ'লে আমি অসমীয়া ভাষা জানিবই লাগিব, এনেদৰে কটাক্ষ কৰা দেখা যায়। হিমন্ত বিশ্ব শৰ্মাই বোকাত লেটিপেটি হৈ নিৰ্বাচন খেলে। যদি আমি খেতি এটা কৰিবলৈ যাওঁ, খেতি কৰিবলৈ গ'লে, হাল বাবলৈ গ'লে, ট্ৰেক্টৰে হওক গৰুৱে হওক, আমি বোকাত লেটিপেটি লুতুৰি পুতুৰি হৈ আমি কৰিলেহে খেতি ভাল হ'ব। ঠিক যেনেদৰে মই কৰোঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হওক, গৌৰৱ গগৈ ডাঙৰীয়া হওক, তেওঁলোকে যদি খেতি কৰিবলৈ যায়, ওপৰে আলিয়ে হাৱা চেণ্ডেল পিন্ধি যদি জলপান দিবলৈ যায়, তেনেদৰে খেতি কৰিলে খেতি ভাল হ'ব জানো? ঠিক তেনেদৰে উদাহৰণ দি কৈছে যে নিৰ্বাচনত কৰিবলৈ হ'লে ৰাইজৰ মাজলৈ যাব লাগিব, ৰাইজৰ ওচৰলৈ যাব লাগিব, ৰাইজে কি বিচাৰে সেইটো বিচাৰিব লাগিব। এতিয়া সেইখিনি নকৰিলেতো নিৰ্বাচনত জয় হোৱা আশা নাই, এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ, এইটো এটা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইখিনি কৈছে যে খোৱাঙত মই নেখেলিবলৈ কৈছিলোঁ, যে লুৰিণজ্যোতিক মই আগতে কৈছিলোঁ নিৰ্বাচনৰ মতে খোৱাঙত খেলিবলৈ নাই কোৱা, খোৱাঙত যদি খেল তেনেহ'লে এই খোৱাঙত খেলিলে নিৰ্বাচন হোৱাটো পৰাস্ত, এনেদৰে মই মন্তব্য কৰিছিলোঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই দিব, কি কেনেদৰে দিয়ে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ মানুহকেইটাই বিধানসভাত মাত নেমানে। তো মাতেই নেমাতে বুলি কৈছে। কংগ্ৰেছৰ যিসমূহ বিধায়ক যায় বা বিধায়ক আহিছে মই দেখিছোঁ, তেওঁলোকে সেইখিনি কি হয় বিধানসভাত মাতেই নেমাতে। বিধানসভাত একমাত্ৰই মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাই থকা মানুহ হৈছে অখিল গগৈ ডাঙৰীয়া, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ। কাৰণ কেলৈ ৰাইজৰ হৈ বা যি যেনেদৰে নহওক, এইবাৰ মই জয় হোৱা মূল এটা কাৰণ হৈছে যে মই বিধানসভাত দবদবাই থাকোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাওঁ প্ৰতিটো ক্ষেত্ৰতে, সেইবাবে ভয় কৰে, আৰু ভয় কৰে নহয় মই ধৰিমেই, আৰু এইবাবে মোৰ এটা প্লাছ পইণ্ট, মই নিৰ্বাচনত জয়ী হ'ম, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ আগত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰ হোৱাৰ দিশে। এতিয়া যদি আমি চাওঁ, যিহেতু আজি মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিব মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তো এতিয়া যিসমূহ প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পূৰ হোৱাৰ দিশে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বহুখিনি প্ৰতিশ্ৰুতি দি থৈছে নিৰ্বাচনৰ পূৰ্বে, যদি আমি চাওঁ তেনেহ'লে সেই সকলোখিনি পূৰ কৰাৰ দিশে
আজিৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী মহোদয়ে যি যেনেদৰে কৰিছিলে কামবিলাক সেইখিনি কৰিছে সকলো তো এতিয়া আমি এটাই বিচাৰোঁ চৰকাৰ এতিয়া বিজেপি চৰকাৰ হ'ব যি চৰকাৰ নহওক বাৰু আমি ক'বলৈ বিশেষকৈ নাযাওঁ যে আমি জনসাধাৰণে কি বিচাৰিম যে চৰকাৰ যোনেই নহওক যে আমাৰ কল্যাণ হয় আমাৰ জনসাধাৰণৰ যাতে কল্যাণ হয় আমাৰ বাবে ভাল যিকোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইটো আমি বিচাৰিম আৰু আগন্তুক সময়ত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰিবৰ বাবে যে তেওঁলোকে সেইখিনি সকলোখিনি ঠিকে থাকে সেইটোৱে আমি কামনা কৰিম মুঠৰ ওপৰত আমাৰ সমস্যাবোৰ সমাধান হ'ব লাগে আৰু মুখ্যমন্ত্ৰীৰ ৰূপে আজি শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু তেওঁলোকে প্ৰতিশ্ৰুতি যিসমূহ দিছিলে সকলোখিনি যাতে পূৰ কৰিব পাৰে সেইটোৱে আশা কৰিম এটা নেক্সট খবৰ হৈছে স্কুটি শতাংশ কিমান লাগিব এই ধৰণৰ মন্তব্য বহুতে ছাত্ৰ ছাত্ৰীসকলে কমেণ্টৰ জৰিয়তে তোমালোকে সুধি আছিলা এইখিনিতে তোমালোকক ক'ব বিচাৰিছে যেহেতু আজি চৰকাৰ গঠন কৰাৰ পিছত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিমান ছাত্ৰ ছাত্ৰীক এইবাৰ স্কুটি দিয়া হ'ব এই আগন্তুক সময়তে খবৰবিলাক পাবা এতিয়ালৈকে যোৱা বছৰে সেইখিনি নটিচ ওলাই আছে এতিয়ালৈকে কোনো ধৰণৰ নটিচ ওলোৱা নাই আগন্তুক সময়ত সেই নটিচ ওলালে নিশ্চয় তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম নেক্সট খবৰ হৈছে অৰুণোদয় স্কিমৰ ক্ষেত্ৰতো মই এটা এই বিষয়টোৰ ওপৰতে আপোনালোকৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে অৰুণোদয়ৰ ক্ষেত্ৰত কি হ'ব এতিয়া যিহেতু আজি চৰকাৰ গঠন কৰিব আগন্তুক সময়ত অৰুণোদয় আঁচনিৰ ওপৰতো এইখিনি মন্তব্য কৰিব যোৱা 10 তাৰিখে বহুতে ভাবি আছিলে সোমাব বুলি এতিয়ালৈকে সোমোৱা নাই কাৰণ মই কৈছিলোঁ যে যোৱা যি 4 মাহৰ আপোনালোকৰ টকা একেলগে দিলে এপ্ৰিললৈকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল ঠিক তেনেদৰে এতিয়া চৰকাৰ গঠন কৰিবহে আজি 10 তাৰিখটো হৈয়ে গ'ল তো সেইবাবে আপোনালোকে এই টকাটো অহা মাহতে আপোনালোকে পোৱাৰ বহুত বেছি সম্ভাৱনা আছে আৰু এই অৰুণোদয় প্ৰসংগটো এইকাৰণে বহুত বেছি উল্লেখ হৈ আছে যে আপোনালোকৰ কি হ'ব অৰুণোদয় আঁচনিটো বৃদ্ধি হোৱাৰ প্ৰসংগটো এইখিনি কথা আহি আছে তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে হয় আহিলে নিশ্চয় আপোনালোকক খবৰ জৰিয়তে জনাম নেক্সট খবৰ হৈছে নতুন চাকৰি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি প্ৰতিশ্ৰুতি দিছিলে নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকে যিসকলে পুলিচত যাম বুলি ভাবি আছে আৰক্ষী ফৰেষ্ট বেটেলিয়ান শিক্ষক শিক্ষা বিভাগ এইখিনি স্বাস্থ্য বিভাগ এই যিসমূহ ADRE গেট 3 গেট 4 যি যেনেদৰে নহওক যিখিনি বিভাগত যেনেদৰে পাৰি সেইখিনি আগন্তুক সময়ত সেইখিনি ভেকেঞ্চিসমূহ চাই পিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কি কৰা হ'ব এইসমূহ এডভাৰটাইজমেণ্ট দিয়া হ'ব আৰু আমি সেই সকলোখিনি কাম কৰিম আৰু আজি যিহেতু চৰকাৰ গঠন কৰিব তেনেহ'লে নিশ্চয় আগন্তুক সময়ত এইখিনি কাম কৰিব বুলি দৃঢ় বিশ্বাস আছে নেক্সট খবৰ হৈছে আশাকৰ্মী দুচকীয়া বাহনৰ ক্ষেত্ৰত এতিয়া বহুতভাগে কৈছে কেতিয়ালৈ দিব কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে নিৰ্বাচন আহিলে নিৰ্বাচনৰ এতিয়া ফলাফলো হ'ল এতিয়া চৰকাৰ গঠন হ'ব আৰু অতি সোনকালে আশাকৰ্মীসকলে দুচকীয়া বাহন পাব দুচকীয়া বাহন পোৱাৰ ক্ষেত্ৰত যিহেতু এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি থৈছে সেইখিনি ধৰি থোৱা হৈছে যিহেতু আপোনালোকে অতি সোনকালে পাব আৰু এটা এটাকৈ কাম যিহেতু কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যেতিয়া নেকি শপত ল'ব সেই সকলোখিনি কাম পৰ্যায়ক্ৰমে হ'ব কৰি থাকিব ঠিক তেনেদৰে আত্মনিৰ্ভৰশীল ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো এতিয়া জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 10 লাখ যুৱক যুৱতীক কেনেদৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেনেদৰে দিয়া আগন্তুক সময়ত সকলোখিনি কথা গম পাব ৰেজিষ্ট্ৰেশ্যন হ'ব ৰেজিষ্ট্ৰেশ্যনৰ পাছত এইখিনি অনলাইন আবেদন হ'ব আবেদনৰ পাছত এই সকলোখিনি কাম হৈ গৈ থাকিব ক্ৰমান্বয়ে নেক্সট খবৰ হৈছে অসমৰ ৰাইজক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্তব্য কৰিছে যে যি আমাক এইবাৰ অভূতপূৰ্ব জয়লাভ কৰালে অসমৰ ৰাইজে এইখিনি হয় মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হওঁ এইটো কৈছে যে অসমৰ ৰাইজক কি কৰিছে শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তো আজি 12 মে ৰাতিপুৱাৰ খবৰ এইকেইটাই আছিলে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোকে যদি নতুনকৈ আহিছে যিসকল চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু মই যে ভিডিঅ' আপোনালোকক প্ৰথমতে কৈছিলোঁ ডেছক্ৰিপশ্যনৰ লিংক এটা আছে প্ৰডাক্টৰ সেইটো আপোনালোকে কিনিব পাৰে আৰু যদি আপোনালোকে তাতে ডেছক্ৰিপশ্যনত চাব বিচাৰে ভিডিঅ'টো প্লে হওঁতে আপোনালোকে দেখিছে প্ৰডাক্ট বুলি তাতে আপোনালোকে ক্লিক কৰি কিনিব যিকোনো কিবা কিনিলে আপোনালোকে সেইখিনি আপোনালোকৰ পাব বহুত বেছি অফাৰ চলি আছে এইখিনি তো আকৌ এবাৰ ধন্যবাদ বহুত বেছি অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই